ওম শান্তি। পুৰণা কথাবিলাক এটা ডাষ্টবিনৰ দৰে। যদি আমি পুৰণা কথাবিলাক এতিয়াও ধৰি আছে কিবা কাৰণত, যদি আপোনাক পুৰণা কথাই এতিয়াও দুখ দি আছে, ক'ৰবাত আঘাত দি আছে, ক'ৰবাত আপোনাৰ মনত স্থায়ী হৈ আছে, তাৰ মানে আপুনি এই দৈনন্দিন জীৱনত যিবিলাক সুখ আনন্দ শান্তি কেতিয়াও আপুনি অনুভৱ কৰিব নোৱাৰিব। পৰমাত্মাই কয়, যেতিয়ালৈকে মই মোৰ অন্তৰ মনখন চাফা নকৰিম, যেতিয়ালৈকে আমি আমাৰ অন্তৰ মনখন চাফা নকৰিম, তেতিয়ালৈকে কিন্তু আমি সেই পৰমাত্মিক যিটো প্ৰেম, যিটো আত্মিক শান্তি, সুখ আনন্দ সকলো সময়তে যিটো আমাৰ আনন্দ সুখ সেয়া কিন্তু আমি অনুভৱ কৰিবলৈ সক্ষম নহম। সেইবাবে পুৰণা কথাবিলাক পৰাপক্ষত আজিৰ পৰা আপুনি সিদ্ধান্ত লওক। প্ৰথমতে কিন্তু আপুনি সিদ্ধান্ত ল'ব লাগিব যে মই পুৰণা কথা পাহৰি পেলাম। আপোনাৰ সিদ্ধান্তই আপোনাক কিন্তু সলনি কৰিব। আমাৰ সচৰাচৰ কি হয়, আমি মনৰে সিদ্ধান্তটো লওঁ যে পুৰণা কথা পাহৰিব লাগে, কিন্তু আমি কেতিয়াও চেষ্টা নকৰোঁ, নহয় জানো? আৰু কেতিয়াবা এনেকুৱা হয় যে পুৰণা কথাবিলাক মনলৈ আহিয়ে থাকে। বহুতে মোক প্ৰশ্ন কৰে যে পুৰণা কথাবিলাক বেছিকৈ আহে মনলৈ, আৰু যদি যিজন ব্যক্তিয়ে আঘাত দিছিল বা দুখ দিছিল বা বিশ্বাসঘাতকতা কৰিছিল বা বহুত ডাঙৰ কিবা অপৰাধ কৰিছিল আমাৰ লগত, তেওঁকতো দেখাৰ লগে লগে কি হয়, আৰু 100% কি হৈ যায়, এক্টিভেট হৈ যায়। যদি অকণমান উমি ভিতৰত আছিল সেইটো এক্টিভেট হৈ যায়। এতিয়া আমি মনুষ্য, আমি সকলোৱে সংস্কাৰ লৈ জন্মগ্ৰহণ কৰিছোঁ। আপোনাৰ জীৱনত যিজনে সেইবিলাক লৈ আহিছিলে, দুখ দিছিলে, যন্ত্ৰণা দিছে, বিশ্বাসঘাতকতা দিছে, আপোনাক বিফলতা দিছে, শত্ৰুতা কৰিছে আপোনাৰ লগত, তাৰমানে কি জানেনে? সেয়া আমি ক'ৰবাত নহয় ক'ৰবাত আমাৰ কৰ্ম কৰি থৈ আহিছোঁ। যি কৰ্ম কৰি থৈ আহিছিলোঁ সেয়া ফল লৈ প্ৰত্যেকে এতিয়া আমাৰ সন্মুখত আহি পেলাই হাত পাতিব, নহয় জানো? যদি আমি ৰাতিপুৱা এটা বেয়া কৰ্ম কৰোঁ, তাৰ ফলাফল আমি ৰাতিলৈকে আমি পাই যাম হাতত, এইটো নিশ্চিত। উদাহৰণস্বৰূপে এতিয়া মই প্ৰকৃতিৰ মাজত আছোঁ। উদাহৰণস্বৰূপে এই গছডালৰ পৰা কিমান পুৰণা পাত জহি খহি এই মাটিৰ লগত মিলি গ'ল, আকৌ নতুন পাত উলিয়ালে। যদি প্ৰকৃতিয়ে ইমান সহ্য কৰিও তেওঁলোকে যদি পুৰণা পাতবিলাকক পাহৰি আকৌ নতুন তেওঁলোকে এটা পাতৰ সৃষ্টি কৰি আছে, তেন্তে আমি মনুষ্যই পুৰণা চিন্তন, পুৰণা কথাক পাহৰি কিয় আমি নতুন চিন্তন কৰিব নোৱাৰোঁ? এই গছত, এই প্ৰকৃতিতকৈতো শ্ৰেষ্ঠ আমি মনুষ্য। আপুনি এই প্ৰকৃতিতকৈ শ্ৰেষ্ঠ, নহয় জানো? গতিকে আহক পুৰণা কথাবিলাক পাহৰাৰ কেইটামান মই বিধি ক'ম, কেইটামান উপায় ক'ম। আপুনি যদি ফ'ল' কৰে, আপুনি যদি 21 দিন নিজে নিজৰ লগতে যদি এইখিনি কৰি থাকে, আপোনাৰ কোনো ধৰণৰ যিমানেই ডাঙৰ বিপদ আপদ, যেনেকুৱা ডাঙৰ আপোনাৰ লগত হৈছিলে ষড়যন্ত্ৰ নহওক কিয়, আপোনাক কোনোবাই বহুত দুখ দি থৈছে, বহুত অকথ্য কৰি থৈছে, বহুত গালি দি থৈছে, আপোনাৰ এটা সময়ত একদম বহুত অশান্তি দিছে, তেনেকুৱা ব্যক্তিকো আপুনি ক্ষমাদান কৰিবলৈ সমৰ্থ হ'ব। গতিকে যিমান পাৰে প্ৰথমতে সিদ্ধান্ত লওক, মই আজিৰে পৰা সকলো পুৰণা কথা পাহৰি পেলাম। পুৰণা কথাবিলাক গেলা নৰ্দমা ডাষ্টবিনৰ দৰে। যিমানেই পুৰণা কথাবিলাক আমি ইয়াত ৰাখি থ'ম, অন্তৰাত্মাত ৰাখি থ'ম, সিমানেই সি উমি কি জন্ম দিব? তাৰ পৰা আৰু নেগেটিভ শক্তি জন্ম দিব। যদি আমি ডাষ্টবিনটো বহুত দিন ধৰি পেলাই নিদিওঁ, তেতিয়াহ'লে কি হ'ব কওকচোন? তাৰ পৰা গেছ উৎপন্ন হ'ব, দুৰ্গন্ধ ওলাব, নহয় জানো? সেইবাবে আজি মনুষ্যৰ আৰু এটা বৰ ডাঙৰ এটা সাংঘাতিক কথা হৈছে, যিমানেই পুৰণা বেয়া চিন্তাবিলাকক মনত ৰাখিম, যিমানে আমি উলিয়াই দিব নোৱাৰিম, আমি ৰোগীয়া হ'ম। এটাতো আমি শাৰীৰিক ৰোগীয়া হ'ম, এটা আমি মানসিকভাৱেও ৰোগীয়া হ'ম। সেইটো কিন্তু খাটাং। সেইবাবে ৰাতিপুৱা শুই উঠি ব্ৰহ্ম মুহূৰ্ত অমৃত বেলা, মই সদায় কৈ আহিছোঁ, ব্ৰহ্ম মুহূৰ্ত অফিচিয়েলি আৰম্ভ হয় 3 বাজিৰ পৰা। যিকোনো এটা মুহূৰ্তত উঠক। 21 দিন দেই, এনেকে মনত নাভাবিব যে এইখিনি কৰিলে জানো ভাল হ'ব, বা মই কিয় ক্ষমা কৰি দিম, আপুনি কিয় ক্ষমা কৰি দিব সেইজনক? কাৰণ মই কৰি থৈ অহা কৰ্মৰ ফলটোহে মোলৈ তেওঁ আনিছে। তেওঁ কৰ্মটো কৰা নাছিলে, কৰ্মটো মই কৰিছিলোঁ। তেওঁ এতিয়া মোক কি দিবলৈ আহিছে? ৰিটাৰ্ণ দিবলৈ আহিছে। খুদে মোলে ৰিটাৰ্ণ দিব দেই। যদি কাৰোবাৰ পৰা 1 টকা লৈ থৈছিলোঁ, আমি যদি ঘূৰাই নিদিলোঁ, আকৌ আমি শৰীৰ এৰিলোঁ, আকৌ মনুষ্য শৰীৰলৈ ইয়ালৈ আহিলোঁ, সেইজনে সেই 1 টকাটো নাপাহৰে। তেওঁ বিভিন্ন উপায়েৰে আহি আপোনাৰ ওচৰৰ পৰা খুদে মোলে 1000 টকা আপোনাৰ পৰা পৰিশোধ কৰি ল'ব। এয়া হৈছে মনুষ্য জীৱন, গীতাৰ শ্ৰেষ্ঠ মহাবাক্য। যি কৰ্ম কৰিছিলোঁ তাৰ ফল ময়ে ভোগ কৰিব লাগিব, নহয় জানো?
গতিকে ৰাতিপুৱা শুই উঠি যিজনে আপোনাক দুখ দিছে, যাৰ লগত আপোনাৰ মতানৈক্য ঘটি থাকে, যাক আপোনাৰ মহান শত্ৰু যেন লাগে, যিয়ে আপোনাৰ উন্নতিত জ্বলে, আপোনাৰ এনেকুৱা লাগে যে সি মোক ঈৰ্ষা কৰে, তাই মোক ঈৰ্ষা কৰে, বা সেইজন কেতিয়াও মোৰ পৰম মিত্ৰ হ'ব নোৱাৰে, ইত্যাদি ইত্যাদি যত যেনেকুৱা সম্বন্ধবিলাক আছে, সেইবিলাকক আপুনি মুখমণ্ডলবিলাক মনত পেলাওক। 21 দিন ৰাতিপুৱা অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত এইকেইটা কথা কওক, নিজে নিজৰ কাৰণে কওক দেই। তেওঁক ক্ষমা কৰা মানে আমি তেওঁৰ উপকাৰ কৰা নহয়। তেওঁক ক্ষমা কৰা মানে কি জানেনে? মই নিজে নিজৰ উপকাৰ কৰা। অন্ততঃ মই মানসিক ৰোগী নহম তেতিয়া, অন্ততঃ মই শাৰীৰিকভাৱে ৰোগীয়া নহম তেতিয়া। সেইবাবে যিমান পাৰে আপুনি তেওঁক ক্ষমা দান কৰক। যে হে আত্মা, যদি জানি অজানিতে মই কেতিয়াবা জানি অজানিতে মই যদি তোমাক অপৰাধ কৰিছিলো, কোনোবা জনমত হয়তো মই কৰিছো, মোৰ মনত নাই, মোক তুমি আজি পৰমাত্মাৰ সন্মুখত সাক্ষী মানি মই তোমাক অন্তঃকৰণেৰে ক্ষমা প্ৰাৰ্থনা বিচাৰিছো। তেওঁক গৈ আপুনি হাতে ভৰিয়ে পৰিব নালাগে দেই, তাত গৈ বোলে হাতে ভৰিয়ে পৰিব নালাগে। পৰমাত্মাৰ সন্মুখত, ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্মুখত আপুনি কি কৰিব লাগিব? আপুনি ভগৱানৰ সন্মুখত কি কৰিব লাগিব? সেইজনক মাতিব লাগিব। মাতি পেলাই আপুনি তেওঁক সন্মুখলৈ আনি ক'ব লাগিব, যদি জানি অজানিতে মই তোমাক কিবা অপৰাধ কৰিছিলো, অন্যায় কৰিছিলো, আজি মই অন্তঃকৰণেৰে ঈশ্বৰৰ সাক্ষী মানি মই তোমাক ক্ষমা প্ৰাৰ্থনা খুজিছো। তুমি মোক ক্ষমা কৰি দিছা, আৰু তুমিও মোৰ জীৱনত যি কৰি আছা, মই তোমাক ক্ষমা দান কৰিছো। মই তোমাক ক্ষমা দান কৰিছো। গতিকে এনেকে কৈ পেলাই আপুনি তেওঁকো ক্ষমা প্ৰাৰ্থনা খোজক, যে তুমিও যিখিনি কৰিছা মই তোমাক ক্ষমা কৰি দিলো, আৰু তুমি যিখিনি মোৰ লগত কৰিলা তাৰ বাবে মই তোমাক ক্ষমা দান কৰিলো। আৰু আজিৰে পৰা মই তোমাৰ প্ৰতি অকণো কৌতুক, অকণো কৃত্ৰিমতা, কোনো ধৰণৰ মোৰ তোমাৰ প্ৰতি কোনো অভিযোগ মই মনত আহিবলৈ নিদিওঁ। মই তোমাক ক্ষমা দান কৰিছো। তুমি পৰমাত্মাৰ সন্তান, তুমি জীৱনত বহুত উন্নতি কৰা। মোৰ হৃদয়ৰ পৰা কেৱল শুভকামনা, শুভভাৱনা আৰু আশীৰ্বাদ তোমাৰ লগত আছে। তুমিও অকলশৰীয়া হৈ জীৱন যাত্ৰাত আহিছা, ময়ো অকলশৰে আহিছো। আমি সকলো ঈশ্বৰৰ সন্তান। তোমাৰ জীৱন যুগমীয়া হওক, জয় জয় ময় হওক, তোমাৰ জীৱনত বহুত উন্নতি হওক। আজিৰ পৰা মোৰ পূৰ্ণ আশীৰ্বাদ, নিস্বাৰ্থ আশীৰ্বাদ তোমাৰ লগত আছে। মই প্ৰেম স্বৰূপ, মই শক্তিশালী, মই অনুভৱ কৰিছো মই ঈশ্বৰৰ সন্তান, মই শক্তিশালী, মই প্ৰেম স্বৰূপ, আনন্দ সুখ দিব্য আৰু পবিত্ৰতা স্বৰূপ। এনেকে যদি আপুনি কৈ থাকে, তেওঁ সেই ভাইব্ৰেশ্যন কেটচ কৰিব। অমৃত বেলা পঠোৱা যিকোনো ভাইব্ৰেশ্যন তেওঁ মুহূৰ্ততে কেটচ কৰিব পাৰে। এদিন এইটো আপুনি প্ৰেক্টিচ কৰি চাব পাৰে। 21 দিনলৈকে তেওঁৰ অন্তৰত আপোনাৰ প্ৰতি শুভকামনা, শুভভাৱনাৰ উদয় হ'ব, আৰু এইবাৰ যি সম্বন্ধ আপোনালোকৰ মাজত গঢ় ল'ব, সেয়া আজীৱন মিত্ৰতাৰ সম্বন্ধ গঢ়ি উঠিব। গতিকে ৰাতিপুৱা অমৃত বেলা আপুনি যি ভাইব্ৰেশ্যন যালৈ পঠাব, সি ইমিডিয়েট ৰিচ কৰে, তেওঁ ইমিডিয়েট সেইটো পहुঁচি যায় তেওঁৰ অন্তৰত, আৰু তেওঁ অনুভৱ কৰে। আহক আমি সম্বন্ধবিলাকক ৰিপেয়াৰ কৰোঁ। ওম শান্তি।